Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ডিসকাস কৰিম faces and edges কেনেকা কাউন্ট কৰে। তো faces and edges আমি এইটো বস্তু এটা কাম কৰোঁ। এই যোনটো ফিগাৰটো দি আছে, এই যোনটো এটা 3D অবজেক্ট দি আছে, এইটোৰে আমি faces and edges কাউন্ট কৰোঁ। তেতিয়া আমি কি হ'ব ক্লিয়াৰ হৈ যাব মানে face মানেনো কি হয়, edge মানেনো কি হয়। ফাৰ্ষ্ট অফ অল আমি যাওঁ face। এতিয়া face মানেনো কি হয়? face মানেটো হৈছে মুখ। তো এক প্ৰকাৰে আমি এইটোৱে সুধি আছোঁ যে আমাৰ এই যোনটো শ্বেপটো দি আছে এই শ্বেপটোত কেইটা ফেচ আছে বাট ষ্টাৰ্ট কৰাৰ আগতে ক'ব পাৰিবানে তোমালোকে যে এই শ্বেপটোৰ নাম কি হয় এতিয়া এই শ্বেপটোৰ নাম হৈছে কি এইটো হ'ব এটা প্ৰিজম ঠিক আছে এই যোনটো শ্বেপ হৈছে এইটো হৈছে এটা প্ৰিজম এতিয়া কথাটো হৈ যায় এইটো কি ধৰণৰ প্ৰিজম হয় এইটো হৈ যাব আমাৰ এটা ট্ৰাইএংগুলাৰ ট্ৰাইএংগুলাৰ প্ৰিজম এইটো ট্ৰাইএংগুলাৰ প্ৰিজম কেলৈ হ'ব বিকজ ইয়াৰ যোনটো বেছ আছে এইটো হৈছে ইয়াৰ বেছ আৰু ইয়াৰ ওপৰ যোনটো হয় তো দুইটা পেৰেলেল হয় আৰু দেখাত কি হয় এক্সেক্টলি এটা ট্ৰাইএংগুলাৰ নিচিনা হয় সেইকাৰণে ইয়াৰ নাম থোৱা হৈছে এটা ট্ৰাইএংগুলাৰ প্ৰিজম বুলি কয় অ'কে এতিয়া আমি ইয়াৰ ফেচটো কাউণ্ট কৰোঁ তো ইয়াতে যোনটো এই তলৰ যোনটো বেছ হৈ গ'ল ঠিক আছে তলৰ যোনটো বেছ হৈ গ'ল তো সেইটো এটা ফেচ দিব ঠিক আছে নেক্সট ওপৰৰ যোনটো আমাৰ ট্ৰাইএংগুলাৰ হেৰিটো আছে ফেচটো আছে এইটো এটা দিব এই ওপৰৰ কাৰণে আৰু এটা আহিব তো এটা আমি কাম কৰোঁ নাম্বাৰিং দি যাওঁ তেতিয়া বস্তুটো আমাৰ চাবলৈ ইজি হ'ব এইটো হ'ব 2 এতিয়া এই প্ৰিজমটো কি হয় প্ৰিজমটো এতিয়া আমি যদি চাওঁ এই পিছফালে এই যোনটো এটা ৰেক্টেংগল টাইপ শ্বেপ এটা আহি আছে এই যোনটো এটা ভালকৈ আঁকি লওঁ এইটো যোনটো আমাৰ এটা ৰেক্টেংগল টাইপ শ্বেপ আহি আছে এই যোনটো এই গোটেই চাৰ্ফেচটো এইটো এটা ফেচ হ'ব ঠিক আছে এইটো এটা ফেচ হ'ব এই ফেচটো কি এইটোক আমি নম্বৰ 3 বুলি কৈ দিওঁ ঠিক তেনেকৈ এইফালেওতো এটা ৰেক্টেংগল আছে এইফালেওতো এটা ৰেক্টেংগল বনাই আছে তো এইটো 4th নম্বৰৰ ফেচ হ'ব বাট এইটো কৰোঁতে এটা বস্তু পাহৰি নাযাবা যে আমি যদি চাওঁ আমাৰ যোনটো ফ্ৰণ্টত আছে ফ্ৰণ্টতো এটা ৰেক্টেংগল আছে ৰাইট এই ফ্ৰণ্টতো এটা ৰেক্টেংগল আছে তো সেইটো কি হ'ব 5 নম্বৰৰ ফেচটো হ'ব তো আমি টোটেল কেইটা পালোঁ ইয়াতে টোটেল আমি পাইছোঁ ইকুৱেলছ টু 5 ফেচেছ ঠিক আছে 5 ফেচেছ পাইছোঁ অ'কে এইটো ক্লিয়াৰ হৈ গ'ল আই হোপ যে নম্বৰ অফ ফেচ আমাৰ 5টা আছে অ'কে তো আমাৰ কি হৈ গ'ল আমাৰ ফেচেছৰ কামটো হৈ গ'ল এতিয়া আমি আহি যাওঁ এজ তো এজ মানে কি হয় এজ মানে হৈছে এই চিধা চিধা লাইনকেইটা ঠিক আছে তো আমি ইয়াতে ক'ব লাগিব যে এনেকুৱা চিধা চিধা লাইন কেইটা আছে ঠিক আছে তো এটা কাম কৰোঁ কাউণ্টিং কৰি যাওঁ এইটো হৈ গ'ল আমাৰ 1 এইটো হৈ গ'ল আমাৰ কি 2 দেন এইটো হৈ যাব আমাৰ কি 3 ঠিক তেনেকৈ তলতো আহিব ইয়াতে 4 এইটো হৈ গ'ল আমাৰ 5 আৰু এইটো হৈ গ'ল আমাৰ 6 দেন আৰু আছেনে আছে য়েছ ডেফিনেটলি আছে এইটো হৈ গ'ল আমাৰ 7 এই ডট ডট যোনটো আছে এইটো হৈ যাব আমাৰ 8 এণ্ড দেন ফাইনেলি এই লাইনটো হৈ যাব আমাৰ 9 চ' তাৰমানে আমি কেইটা এজ পালোঁ ইয়াতে 9টা এজ পালোঁ তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল ফেচেছ এণ্ড এজ কি হৈ গ'ল কাউণ্ট কেনেকৈ কৰে তো এইটো কাউণ্ট কৰিব আমি এটা কাম কৰোঁ আৰু এটা এক্সাম্পলেৰে চাওঁ তেতিয়া বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব অ'কে কুৱেশ্যন নম্বৰ 2 count the number of faces and edges তো এই সেম এটা আমাক দিছে অবজেক্ট এটা 3D অবজেক্ট এটা দিছে আৰু ইয়াৰ কেইটা ফেচ আছে আৰু কেইটা এজ আছে এইটো আমাক কাউণ্ট কৰিব দিছে অ'কে ফাৰ্ষ্ট অফ অল আমি সদায় অবজেক্টটোৰ নাম জানিব লাগিব এইটো কি হ'ব তো যিহেতু ইয়াৰ এটা কি আছে এটা ছিংগল ভাৰ্টেক্স আছে ঠিক আছে তো এইটো কি হ'ব ডেফিনেটলি এটা পিৰামিড হ'ব এইটো এটা পিৰামিড হ'ব বাট কথাটো হৈ গ'ল কি ধৰণৰ পিৰামিডটোতো আমাৰ বহুত টাইপৰ আছে তো সেইটো কাৰণে আমি কি কৰিম ইয়াৰ বেছটো চাম তো ইয়াৰ বেছটো যদি চাওঁ দেখাত কেনেকুৱা টাইপৰ লাগিছে অলপ ৰেক্টেংগল টাইপৰ লাগিছে তো অলপ স্কুৱেৰ টাইপৰ লাগিছে তো আমি এটা কাম কৰোঁ সেইটোৰ কাৰণেতো আমাক মেজাৰমেণ্ট লাগিব যে এই লেংথটো এইটোৰ লেংথৰ ইকুৱেল হয় নে কম হয় বা দীঘল হয় তো লেটছে আমি এজিউম কৰোঁ যে দুটা অলমষ্ট ইকুৱেল হয় বাট ফিগাৰত দেখাত লাগি আছে অলপ বেলেগ বেলেগ তো যদি আমাৰ ছেম টু ছেম হৈ যায় ছাইডছ তো তাৰমানে কি হ'ল এই তলৰ বেছটোতো এটা পূৰা স্কুৱেৰৰ নিচিনা হৈ গ'ল দেখাত তো সেইকাৰণে আমি ইয়াক নাম দিম এটা স্কুৱেৰ পিৰামিড আৰু যদি ৰেক্টেংগুল হ'লহেঁতেন তেতিয়া আমি কৈ দিম সেইটো এটা ৰেক্টেংগুলাৰ পিৰামিড হওক বাট ৰিয়েলি ডাজ নট মেটাৰ আমি স্কুৱেৰ পিৰামিড লওঁ বা ৰেক্টেংগুলাৰ পিৰামিড লওঁ নাম্বাৰ অফ ফেচেছ এণ্ড নাম্বাৰ অফ এজেছ দুইটাৰ কেছত ছেইম থাকিব তো আমি কি কাউণ্ট কৰিম আমি ফেচেছ কাউণ্ট কৰিম এণ্ড দেন আমি কাউণ্ট কৰিম এজেছ ঠিক আছে এতিয়া ফাৰ্ষ্ট আমি ফেচত আহি যাওঁ তো এই যোনটো আমাৰ পিৰামিড হৈ গ'ল স্কুৱেৰ পিৰামিড এই স্কুৱেৰ পিৰামিডটোত কেইটা ফেচ আছে ঠিক আছে এটাটোতো যোনটো আমাৰ তলফালে আছে যোনটো বেছ হ'ব ডেফিনেটলি সেইটো এটা কাউণ্ট হ'ব এটা বেছ আছে নেক্সট আমি যদি চাওঁ এই যোনটো ছাইড হৈ গ'ল
এই সাইডটো যোনটো এটা ট্ৰায়াংগুলাৰ নিচিনা হয় মই অলপ ভালকৈ ড্ৰ কৰিব চেষ্টা কৰোঁ চ' লেটছ সে আমাৰ এইটো হৈ গ'ল তাৰপিছত এইটো আমি জইন কৰি দিলোঁ এণ্ড আমাৰ এইটো ষ্ট্ৰেইট লাইনেৰে জইন কৰি দিলোঁ তেনেহ'লে এটা কি হয় ট্ৰায়াংগুল টাইপ এটা কিবা এটা শ্বেপ এটা ওলাইছে ফেচ এটা ওলাইছে সেইটো হৈ যাব এটা ফেচ তো সেইটোক আমি ছেকেণ্ড নম্বৰ ফেচ বুলি ক'লোঁ ঠিক তেনেকুৱাই এই পিছফালে এটা আছে ঠিক আছে পিছফালে কি আছে এটা ট্ৰায়াংগুল এটা হৈছে এটা ট্ৰায়াংগুল আছে জেনেৰেলি আমাৰ কিবা পিৰামিডত সদায় ওপৰৰ ফেচকেইটা সদায় ট্ৰায়াংগুলৰ নিচিনাই হ'ব দেখাত যি ধৰণৰ পিৰামিডে আমি ইউজ কিয় নকৰোঁ অ'কে তো সেইটো 3 নম্বৰৰ ফেচটো হৈছে দেন এইটো কিন্তু বেক চাইডত আছে দেই এই ফেচটো বেক চাইডত আছে দেন আমাৰ কি হৈ গ'ল এই ফেচ এটাও আছে এই চাইডত ঠিক আছে এই চাইডত এটা যোন ট্ৰায়াংগুল হৈছে এইটো কাৰণে আমাৰ 4 নম্বৰ হৈ যাব এণ্ড ফাইনেলি আমাৰ কি হ'ব এটা ফ্ৰণ্টতো আছে এটা ফ্ৰণ্টতো আমাৰ ফেচ আছে এই যোনটো ফ্ৰণ্টত থকা ফেচটো এইটো হৈ যাব আমাৰ 5 নম্বৰৰ ফেচ তো ইয়াতে আমি ক'ব পাৰিম যে আমাৰ টোটেল ফেচ কেইটা আছে 5টা ফেচ আছে অ'কে ফেচটো হৈ গ'ল এতিয়া আমি এজলৈ আহি যাওঁ তো গোটেইখিনি আমি গুচাই দিওঁ এজ মানে কি আছিলে এজ মানে হৈছে ইয়াতে যিমানখিনি চিধা চিধা লাইন আছে ঠিক আছে চিধা চিধা লাইন আছে এইটো হৈ যাব আমাৰ এজ তোকে আমি কাউণ্ট কৰি যাম তো ইয়াৰ পৰা যদি যাওঁ এইটো হৈ যাব 1 এটা এজ দেন নেক্সট ইয়াৰ পৰা ইয়ালৈ ছেকেণ্ড নম্বৰৰ এজ দেন ইয়াৰ পৰা ইয়ালৈ সেইটো 3 নম্বৰৰ এজ দেন তাৰ পৰা ইয়ালৈ আমাৰ আহি গ'ল 4 নম্বৰৰ এজ ঠিক আছে 1 2 3 4 এতিয়া এইটো হৈ গ'ল আমাৰ 5 নম্বৰ এই যোনটো ইয়াৰ পৰা ইয়ালৈ জইন হৈছে এইটো 5 নম্বৰ নেক্সট ইয়াৰ পৰা ইয়ালৈ এইটো হৈছে আমাৰ 6 নম্বৰ 6 দেন ইয়াৰ পৰা ইয়ালৈ হৈছে আমাৰ 7 নম্বৰ এণ্ড দেন ফাইনেলি ইয়াৰ পৰা ইয়ালৈ হৈছে আমাৰ 8 নম্বৰ ঠিক আছে তো তাৰমানে আমি এটাটো কাউণ্ট কৰিলোঁ যে আমাৰ এই যোনটো স্কুৱেৰ পিৰামিড হৈছে তো ইয়াৰে ইন টোটেল কেইটা আছে 8 এডজেছ আছে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি শিকিলোঁ কেনেকুৱা এটা গিভেন শ্বেপৰ ফেচ নম্বৰ অফ ফেচ এণ্ড নম্বৰ অফ এডজেছ কাউণ্ট কৰিব পাৰি অ'কে চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ